মই আজি আপোনালোকক পুনৰবাৰ স্বাগতম জনাই মই মেথামেটিক্সৰ স্থানাংক জ্যামিতি যিটো চেপ্টাৰ আছে এই চেপ্টাৰৰ পৰা আপোনালোকক কিছু ধাৰণা দিব বিচাৰিছোঁ। আপোনালোকে যদি মোৰ চেনেলটো নতুন হৈ থাকে বা নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন নতুন যিখিনি অংক মই দিব পাৰোঁ এইখিনি মই আপোনালোকক দি থাকিম। এতিয়া প্ৰথমতে চাওক স্থানাংক জ্যামিতি। স্থানাংক জ্যামিতি মানে কি? স্থানাংক জ্যামিতি হ'ল কোনো এটা বস্তুৰ স্থান নিৰ্ণয় কৰা হয়। এইটো কাৰ্তীয় সমতলত নাইবাতো দি উল্লেখ কৰি কোনো এটা বস্তুৰ স্থান নিৰ্ণয় কৰা হয়। গতিকে আমি যিকোনো বস্তু এটা স্থান নিৰ্ণয় কৰিবলৈ হ'লে দুটা দিশৰ প্ৰয়োজন হয়। গতিকে দুটা দি ইয়াত এক্স অক্ষ আৰু ৱাই অক্ষৰ দ্বাৰা বুজোৱা হ'ব। গতিকে এই কাৰ্তীয় সমতলত কেনেকৈ কোনো এটা বস্তুৰ স্থান নিৰ্ণয় কৰা হয় এই সম্বন্ধে মই প্ৰথমতে আলোচনা কৰিম। এইটো এটা কাৰ্তীয় সমতল হয় বা গ্ৰাফ পেপাৰ হয়। এই গ্ৰাফ পেপাৰটোত যিটো মূল বিন্দু দিয়া আছে এইটো হ'ল মূল বিন্দু, এইটো হ'ল এক্স অক্ষ আৰু এইটো হ'ল ৱাই অক্ষ। এই এক্স অক্ষডাল সদায় অনুভূমিক মাটিৰ সৈতে সমান্তৰাল হৈ থাকে আৰু এইটো মাটিৰ সৈতে সদায় লম্ব হৈ থাকে। এইটো হ'ল এক্স এক্স ডেছ। অৰ্থাৎ চাওক আপোনালোকে ইফালে যিমানখিনি এক্সৰ মান হ'ব গোটেইখিনি হ'ব ধনাত্মক আৰু ইফালে যিমানখিনি এক্সৰ মান হ'ব এইখিনি হ'ব ঋণাত্মক। এইটো হ'ব ৱাই ৱাই ডেছ। অৰ্থাৎ ইফালে যিমানখিনি ৱাইৰ মান হ'ব এইখিনি হ'ব ধনাত্মক আৰু ইফালে ৱাইৰ যিমানখিনি মান হ'ব এইখিনি হ'ব ঋণাত্মক। গতিকে এই কাৰ্তীয় সমতলত বা গ্ৰাফ পেপাৰত মূল বিন্দুৰ স্থানাংক হ'ল 0 0। এক্সৰ মানো 0 ৱাইৰ মানো 0। মই প্ৰথমতে লিখি দিছোঁ কাৰ্তীয় সমতলত মূল বিন্দুৰ স্থানাংক 0 0। এইটো হ'ল মূল বিন্দু, ইয়াৰ স্থানাংক 0 0। অৰ্থাৎ এইটো হ'ল এক্সৰ মান 0, ৱাই এইটো হ'ল ৱাইৰ মান 0, দুয়োটা মানে ইয়াত 0। এতিয়া মই আপোনালোকৰ প্ৰথমতে এই কাৰ্তীয় সমতলৰ চাৰিটা চুক আছে, চাৰিটা চুক মই পৰিচিত কৰি দিছোঁ। এইটো হ'ল প্ৰথম চুক, এইটো হ'ল দ্বিতীয় চুক, এইটো হ'ল তৃতীয় চুক, এইটো হ'ল চতুৰ্থ চুক। গতিকে মই প্ৰথমতে কৈছোঁ আপোনালোকক যিকোনো বস্তু এটাৰ স্থান নিৰ্ণয় কৰিবলৈ হ'লে দুটা দিশৰ প্ৰয়োজন হয়। এটা হ'ল ইয়াত এক্স আৰু এটা হ'ল ৱাই। গতিকে মই ইয়াত এই প্ৰথম চুকত যিখিনি মান বহিব বা যি কোনো বস্তুৰ স্থানাংকৰ মান বহিব ইয়াত এক্সৰ মান প্লাছ ৱাইৰ মান প্লাছ দুয়োটাই প্লাছ হ'ব। ইয়াত যিটো দ্বিতীয় চুক আছে ইয়াত এক্সৰ মান সদায় ঋণাত্মক বা মাইনাছ আৰু ৱাইৰ মান সদায় প্লাছ, যিহেতু এইটো ৱাইৰটো ওপৰৰ ফালে যাব এক্সৰটো ইফালে আহিব, এইটো অক্ষৰ ইফালে আহিব। তৃতীয় চুকত এক্সৰ মান মাইনাছ ৱাইৰ মান মাইনাছ, দুয়োটাই মাইনাছ। চতুৰ্থ চুকত এক্সৰ মান প্লাছ ৱাইৰ মান মাইনাছ। এই চুকখিনিহে আপোনালোকে জনাটো অত্যন্ত দৰকাৰ, কাৰণ আপোনালোকৰ এই পৰীক্ষাত মান বহুৱাবলৈ নাহে। কোনটো চুকত কোনটো বিন্দু আছে এইটোহে দেখুৱাবলৈ দিব, নাইবাতো এই কোনো এটা বিন্দু যদি অক্ষত আছে এইটো ওলাবলৈ দিব, নাইবাতো কোনো এটা বিন্দু প্ৰথম চুকত দিয়া থাকিব, ইয়াৰ পৰা এক্স অক্ষৰ পৰা দূৰত্ব বা মূল বিন্দুৰ পৰা দূৰত্ব তেনেকুৱা কিছুমান দূৰত্ব ওলাবলৈ দিব, কিন্তু ইয়াত নিৰ্দিষ্ট মান বহাবলৈ নাহে। এতিয়া মই আপোনালোকক এই মানখিনি কেনেকৈ বহাব লাগে বা বিন্দুবিলাক কেনেকৈ ইয়াত বহাব লাগে মই দেখুৱাই দি আছোঁ আপোনালোকক। মই প্ৰথমতে কিছুমান বিন্দু ধৰিলোঁ। কুৱেশ্যন P5 4 এইটো এটা বিন্দু, Q-3 6 এইটো এটা বিন্দু, আর 7 -3 এইটো এটা বিন্দু, L
8 -8 -5 এইটো এটা বিন্দু M 0 5 এইটো এটা বিন্দু N -7 0 এইটো এটা বিন্দু এই বিন্দুবিলাক মই প্ৰথমতে বহুৱাম এতিয়া চাওক এই বিন্দুখিনি বহুৱাবৰ কাৰণে ইয়াত 1 2 3 4 5 6 এনেকুৱা দাগ কৰা থাকিব ইয়াত আমি দাগ নিদিয়াকে কেনেকৈ বহুৱাব লাগে মই আপোনালোকক দেখুৱাই আছো যেহেতু আপোনালোকে এক্সামত এই দাগ দিয়া বা আঁচ টনা বা স্কেল দি মাপ দিয়া কোনো ধৰণৰ কাটিও সমতল নাপায় আপোনালোকে অনুমান কৰিহে বহুৱাব লাগিব পিৰ বিন্দুটোৰ স্থানাংক আছে 5 আৰু 4 এইটো হ'ল এক্সৰ মান 5 ৱাইৰ মান 4 গতিকে এক্সৰ মানটো 5 বুলি আমি কল্পনা কৰি ধৰিলে ইমানখিনিলৈকে আৰু ইমানখিনিলৈকে 4 আছে এইটো হ'ল পি বিন্দু 5 4 কিউ বিন্দুটো আছে -3 6 গতিকে যেহেতু -3 আছে এইটো y ডেশ অক্ষৰ ইফালে এইটো ইফালেদি আহিব এক্সৰ মান যদি মাইনাছ হয় তেতিয়াহ'লে ইফালে আহে আৰু y মান আছে 6 গতিকে ইফালে যাব এইটো হ'ল কিউ বিন্দু -3 6 এতিয়া মই আৰ বিন্দু বহুৱাম আৰ বিন্দুটো আছে আৰ বিন্দুৰ স্থানাংক আছে 7 -3 গতিকে আৰ বিন্দুটো যেহেতু এক্সৰ মান +7 গতিকে ইফালে বহিব আৰ বিন্দুটো +7 ইয়াত আহিব আৰু -3 কাৰণে এইটো তল ফালে যাব এইটো হ'ল আৰ বিন্দু 7 -3 এল বিন্দু -8 -5 গতিকে এইটো -8 যিটো আছে এক্সৰ মান গতিকে এইটো ইফালে আহিব আহি পেলাই এইটো আকৌ তল ফালে যাব -5ৰ কাৰণে -8 -5 মই ধৰিলোঁ ইয়াত হ'ব গতিকে এইটো হ'ব আপোনালোকৰ এল বিন্দু এতিয়া আৰু দুটা বিন্দু দিয়া আছে M 0 5 N -7 0 এতিয়া চাওক M যিটো বিন্দু দিয়া আছে এইটো এক্সৰ মানটো 0 গতিকে এক্সৰ মানটো 0 হ'লে আমি ইয়াত হিচাপ কৰিম এক্সৰ মান 0 ৱাইৰ মান যেহেতু +5 গতিকে ইফালে যাব এইটো অক্ষত হ'ব এইটো y অক্ষত হ'ব ইয়াৰ স্থান এইটো হ'ব M বিন্দু M বিন্দুৰ স্থানাংক হ'ল 0 5 এতিয়া মই N বিন্দু -7 0 এক্সৰ মান -7 গতিকে এইটো ইফালে আহিব আৰু ৱাইৰ মান যেহেতু 0 ইফালে নাযায় গতিকে এইটো হ'ব N বিন্দু N বিন্দুটো আপোনালোকৰ আছে x অক্ষত আৰু M বিন্দুটো আছে y অক্ষত মই আকৌ আপোনালোক বুজিব পৰাকৈ তিনিটা মান ইয়াত বহুৱাই দি আছো মই ধৰিলোঁ এ বিন্দু হ'ল -5 -6 বি বিন্দু হ'ল 4 আৰু 8 চি বিন্দু হ'ল 0 9 এতিয়া এই বিন্দুকেইটা আমি কেনেকৈ ইয়াত স্থাপন কৰিম বা ইয়াত কোনটো চুকত বহিব বা কোনটো তাৰ নিৰ্দিষ্ট স্থান হ'ব এইটো আমি দেখুৱাই দি আছোঁ আকৌ মই ৰিপিট কৰিছোঁ আপোনালোকলৈ এ বিন্দুৰ স্থানাংক এইটো এটা বিন্দু এইটো এটা বিন্দু এইটো হ'ল এক্সৰ মানটো -5 গতিকে এইটো ইফালে আহিব -5 আৰু যেহেতু ৱাইৰ মানটো -6 গতিকে ইফালে যাব তলফালে আহিব গতিকে ইয়াত এ বিন্দু হ'ব -5 -6 এতিয়া বি বিন্দুটো বহুৱাম মই ইয়াত আছে এক্সৰ মান আছে +4 ৱাইৰ মান আছে +8 মই এইখিনি ধৰিলোঁ +4 এইখিনি ধৰিলোঁ +8 এইটো হ'ল বি বিন্দু 4 আৰু 8 হ'ল ইয়াৰ স্থানাংক আৰু চি বিন্দুটো এক্সৰ মান 0 ৱাইৰ মান আছে 9 এইখিনি থ'ব চি বিন্দু 0 9 মই এইখিনি থুলমূলকৈ আপোনালোকক দেখুৱালোঁ এতিয়া মই ইয়াত আছে ভুজ আৰু কুটি কাক বোলে মই দেখুৱাই দি আছোঁ এক্সৰ মানক বা এক্সৰ স্থানত ধৰিলোঁ এইটো এটা বিন্দু ধৰিলোঁ মই পি
5 আৰু 6 স্থানাংকৰ এটা বিন্দু xৰ যেটো স্থান আছে ইয়াত বা 5 আছে এইটো ভুজ বুলি কোৱা হয় xৰ মানক ভুজ বুলি কোৱা হয় আৰু yৰ মানক কুটি বুলি কোৱা হয় নিশ্চয় আপোনালোকে মনত ৰাখিব পাৰিব যদি ভুজ বুলি আহে তেতিয়ালে জানিব যে xৰ মান আৰু যদি কুটি বুলি আহে তেতিয়ালে জানিব এটো yৰ মান এতিয়া x অক্ষত থকা যিকোনো বিন্দু এটাৰ স্থানাংক অক্ষত থকা যিকোনো বিন্দু এটাৰ স্থানাংক হ'ব x yৰ মান সদায় 0 হ'ব x 0 x অক্ষত থকা যিকোনো বিন্দু এটাৰ স্থানাংক হ'ব x 0 যেতিয়ালৈকে yৰ মান 0 নহয় তেতিয়ালৈকে ই x ত আহিবই নোৱাৰে গতিকে yৰ মান 0 হলে এই বিন্দুটো x অক্ষত থাকিব নিশ্চয় x ৰ কোনো এটা মান থাকিব বা কোনো এটা সংখ্যা থাকিব এই সংখ্যাটো ইয়াত হিসাব কৰিলে ইয়াতে যেটো x অক্ষ আছে তাতে ইয়াত বহিব y অক্ষত থকা যিকোনো বিন্দু এটাৰ স্থানাংক হ'ব 0y ব্লেক কাগজত বা গ্ৰাফ পেপাৰত এডাল সৰল ৰেখা পোৱা ৰৈখিক সমীকৰণ হ'ল ax plus by plus c equal to 0 কিন্তু ইয়াত এটা শর্ত দিয়া আছে a আৰু b ৰ মান দুয়োটা একেলগতে শূন্য হ'ব নোৱাৰিব একে সময়তে বা একেলগে শূন্য হ'ব নোৱাৰিব এইটো সমীকৰণ যদি আমি অঙ্কন কৰো ইয়াত তেতিয়ালে এডাল সৰল ৰেখা পাম গতিকে কাৰ্টীয় সমতলত সৰল ৰেখাৰ সমীকৰণটো হ'ল ax plus by plus c আজি আপোনালোকে এখানলৈকে দেখুৱালো নেক্সট ক্লাছত মই আৰু এটা নতুন চেপ্টাৰ লৈ আহিম আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব